চাৰিটা এইটো গাড়ীৰ চাৰিটা টায়াৰ নতুন দিয়া হ'ব মিনিমাম সৰু গাড়ীখিনি 1 লাখ টাকা আপোনাৰ 1 লাখ টকাতে ওলাই যায় আৰু ঈদ উপলক্ষে আহিলে আৰু নেগোশিয়েবল কৰি দিব আৰু ফাইনান্সত একেবাৰে কম 1 লাখ টকা দিলে ওলাই যাব এখন বলেৰো আছে একদম টায়াৰ দেখাই দিয়া একদম নতুন কিমান দিব লাগিব জিতুত 1 লাখ দিলে আহিব কম দিলেও হৈ যাব নমস্কাৰ মিক্স মোৰ ব্লগ ইউটিউব চেনেলটো অন্য এক নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছো মই বৰ্তমান আছো আমাৰ নগাঁৱৰ এখন কমাৰ্চিয়েল গাড়ী ডিলাৰ এখন ট্ৰাষ্টেড কমাৰ্চিয়েল গাড়ী ডিলাৰ এছকে মটৰছত আৰু মোৰ লগত আছে আমাৰ শাকিনুৰ দা ভালে আছে হয় ভালে দেখা পাইছে ইয়াত সৰু গাড়ীৰ পৰা মিডিয়াম ৰেঞ্জৰ গাড়ীসমূহ ইয়াত ৰখোৱা আছে আৰু ইয়াত একদম জেনুইন গাড়ী আপোনাক দিয়া হয় উইথ ইঞ্জিন গ্যাৰান্টি 1 মাহলৈকে ইঞ্জিন গ্যাৰান্টি হলে দিয়া হয় না নাই হয় 1 মাহলৈকে আপুনি গাড়ীৰ সৈতে ইঞ্জিন গ্যাৰান্টি পাব মানে গাড়ী লৈ যোৱাৰ পিছত যদি 1 মাহৰ ভিতৰত গাড়ী ইঞ্জিনৰ কিবা অসুবিধা হৈছে ডিলাৰলৈ লৈ আহিব ফ্ৰী অফ কষ্ট সকলোবোৰ কাম কৰাই দিয়া হ'ব যদি কিবা চেঞ্জ কৰিব লাগে আপোনাক চেঞ্জ কৰি দিয়া হ'ব কোনো টকা আপুনি দিব নালাগে মানে গাড়ী এখন ভাল গাড়ী দিয়া হয় বুলি ইঞ্জিনৰ গ্যাৰান্টি দিব পাৰে তেওঁলোকে আৰু ইয়াৰ পৰা গাড়ী ল'লে আপুনি ফাইনান্সত গাড়ী লৈ যাব পাৰিব বা এক্সচেঞ্জ কৰিও গাড়ী লৈ যাব পাৰিব আৰু ফাইনান্সত একেবাৰে কম ডাউন পেমেণ্টত গাড়ী ওলাই যায় মানে সৰু গাড়ী ল'বলৈ হ'লে আপোনাৰ মিনিমাম ডাউন পেমেণ্ট 1 লাখ টকা দিব লাগে হয় 1 লাখ টকা সিভিলৰ ওপৰত ডিপেন্ড কৰে আপুনি সৰু গাড়ী ল'বলৈ হ'লে আপোনাৰ 1 লাখ টকা যদি হাতত বাজেট আছে আপুনি এছকে মটৰছত আহি নিজৰ বাবে এখন গাড়ী চাব পাৰে চলাই মিলি চাব পাৰে ইয়াৰ পৰা ওলাই লৈ যাব পাৰে আৰু যদি আপুনি ডাঙৰ গাড়ী অলপ বলেৰো টাইপৰ গাড়ী ল'ব বিচাৰে 2 পৰা 2.5 লাখ টকা দিব লাগে আৰু বলেৰো গাড়ীত ঠিক আছে গাড়ী দেখুৱাই যাম ভিডিঅ'ত গাড়ী ভাল লগাৰ লগে লগে স্ক্ৰিনত দিয়া নম্বৰত ফোন কৰি আহিব পাৰে আৰু ইয়াত আহিবলৈ হ'লে আপোনাৰ প্ৰথমতে আপুনি আহিব লাগিব আমাৰ নগাঁৱৰ খুটিকটীয়া গুৱাহাটী যোনটো ট্ৰেভেলাৰ ষ্টেণ্ড আছে নগাঁৱৰ পৰা গুৱাহাটী যায় ট্ৰেভেলাৰ ষ্টেণ্ডৰ একেবাৰে কাষতে আছে অপজিট চাইডত আছে ভাৰত পেট্ৰলিয়াম লগতে আছে পিভিচি আপুনি ইয়ালৈ আহি ৰাস্তাৰ কাষতে দেখা ডাঙৰকৈ বেনাৰ লগোৱা আছে এছকে মটৰছত যদি কিবা এড্ৰেছটোত অসুবিধা হৈছে স্ক্ৰিনত ফোন নম্বৰো দিয়া আছে আপুনি এবাৰ ফোন কৰি ডিলাৰলৈ আহিব পাৰে কাৰণ এইখন ডিলাৰৰ দৰে আপুনি সুবিধা বেলেগ ডিলাৰত নাপায় আপুনি চাব পাৰে গৈ পেলাই ইমান আপুনি ইঞ্জিনৰ লগত গ্যাৰান্টি নাপায় আপুনি ইমান কম ডাউন পেমেণ্ট গাড়ী ওলাই লৈ যাব নোৱাৰে বা আপোনাক জেনুইন এখন গাড়ী হয়তো বেলেগত নাপায় গতিকে এবাৰ সোমাই চাব গাড়ী ভাল লাগিলে ইয়াৰ পৰা পৰীক্ষা কৰি লৈ যাব পাৰে বেছি দেৰি নকৰো গাড়ী দেখুৱাই যাওক প্ৰথম গাড়ী আমি কোনখন দেখাম আজি প্ৰথম গাড়ী আপোনাৰ ইন্ট্ৰা V30 দেখাম ইন্ট্ৰা V30 আপোনাৰ এখন গাড়ী আপোনাৰ টায়াৰ চাৰিটা নতুন দিয়া হ'ব পেপাৰ আপডেট কৰি দিয়া হ'ব এখন গাড়ী 5,50,000 টকা ৰাখিছো 5,50,000 550 আপোনাৰ ইন্ট্ৰা V30 আমাৰ তাতে 20 21 22 মডেল বৰ্তমান তিনটা ষ্টকত আছে আৰু দামটো ডিফাৰেন্স হ'ব চাৰিটা এইটো গাড়ীৰ চাৰিটা টায়াৰ নতুন দিয়া হ'ব গাড়ীখন এইটো ৰানো কম হৈছে যদি কাৰোবাৰ লাগে যোগাযোগ কৰক এইটো ডাউন পেমেণ্ট কিমান দিব লাগিব 1 লাখ দিলেও আহি যাব 1 লাখ দিলে আপুনি ইন্ট্ৰা V30 ইয়াৰ পৰা লৈ যাব পাৰিব ফাইনান্সত আৰু ইয়াত আপোনাৰ চাৰিটা টায়াৰ একেবাৰে নতুন লগাই দিয়া হ'ব মানে গাড়ীৰ সৈতে টায়াৰ আপোনাক নতুনেই দিয়া হয় প্ৰায় গাড়ীতে আপোনাক নতুন টায়াৰ লগোৱা আছে আপুনি গাড়ী দেখুৱাই যাম চাই যাব আপুনি এখন দেখাব ইন্ট্ৰা V10 আছে এখন ইন্ট্ৰা V10 এইটো 2022 হয় এখন গাড়ী 3,70,000 টকা ৰাখিছো 3,70,000 হয় এইখনৰো চাৰিটা টায়াৰ নতুন দিয়া হ'ব পেপাৰ ফুল আপডেট কৰি ট্ৰান্সফাৰ কৰি দিয়া হ'ব হয় এখনো 1 লাখ টকা দিলে আপোনাৰ ওলাই যাব হয় হয় এতিয়া আছে সুপ্ৰো এইটো মহিন্দ্ৰা সুপ্ৰো হয় এখনৰ টায়াৰ দুটা নতুন দিয়া হ'ব এনে টায়াৰ গুটেকেটা ভালে আছে এখন 2023 হয় এইখন গাড়ী আমি 4,60,000 টকা ৰাখিছো একদম ধুনীয়া পেট্ৰৰ গাড়ী টায়াৰ আপোনাক নতুনেই দিয়া হ'ব প্ৰায় ভালেই হৈ আছে তথাপি আপোনাক নতুন দুটা লগাই দিয়া হয় এখনো 1 লাখ টকাত ওলাই যাব আপোনাৰ এছকে মটৰছৰ পৰা মিনিমাম সৰু গাড়ীখিনি 1 লাখ আপোনাৰ 1 লাখ টকাতে ওলাই যায় ঠিক আছে এখন আপোনাৰ মহিন্দ্ৰা VX এখন 2022 হয় এখন 4,20,000 টকা ৰাখিছো 4,20,000 হয় 4,20,000 টকা এইখন গাড়ী ফুল পেপাৰ আপডেট কৰি ট্ৰান্সফাৰ কৰি দিয়া হ'ব 4,20,000 কৰি ট্ৰান্সফাৰ কৰি আপোনাক 4,20,000 টকা এখন আস্কিং কোৱা হৈছে আৰু ঈদ উপলক্ষে আহিলে আৰু নেগোশিয়েবল কৰি দিব আৰু ফাইনান্সত একেবাৰে কম 1 লাখ টকা দিলে ওলাই যাব এখন বলেৰো আছে একদম টায়াৰ দেখাই দিয়া একদম নতুন টায়াৰ চাৰিটা নতুন দি দিছো টায়াৰ চাৰিটা নতুন গাড়ীও বহুত ধুনীয়া কোনো বডিৰ কাম নাই গাড়ীখন ৰানো কম হৈছে এইখন গাড়ী বহুতে বিচাৰে বলেৰো মেক্স পিকআপ 1.7 এইখন বহুতে বিচাৰে এইখন গাড়ীৰ আমি দাম ৰাখিছো 850 8,50,000 টকা আমাৰ তাতে বলেৰো পিকআপ যদি 22 23 4-5টা ষ্টকত আছে ফাইনান্সত পাব 2 লাখ টকা দিলে হ'ব নে 2 লাখ টকা দিলে ওলাব নে ওলাই যাব 2 লাখ টকা মান দিলে বলেৰো আপুনি ওলাই লৈ যাব পাৰে এছকে মটৰছৰ পৰা এখন আছে AC গোল্ড হয় AC গোল্ড এইটো 2019 হয় এখন BS4 হয় গাড়ীখন BS4 বহুতে বিচাৰে
যদি কাৰোবাৰ BS4 গাড়ী লাগে যোগাযোগ কৰক এখন গাড়ী 19ৰ হয় আপোনাৰ দাম ৰাখিছো 2,50,000 টকা 2,50,000 আপুনি 250 250 আপুনি পাই আছে গাড়ী এসি গোল্ড 1 লাখ টকা মান দিলে এখন ওলাই যাব এতিয়া ইন্ট্ৰা V10 আৰু এখন আছে ইন্ট্ৰা V10 এখন 2021ৰ হয় টায়াৰ গোটেই কেইটা নতুনই আছে মোটা গুটি পিছফালে আছে টায়াৰ ফুল পেপাৰ আপডেট কৰি এখন 3,60,000 টকা 3,60,000 টকাত আপুনি এখন 360 লৈ যাব পাৰিব আৰু 1 লাখ টকা ডাউন পেমেন্টত আপুনি এখন ওলাই যাব এখন 2021ৰ হয় গাড়ী মহিন্দ্ৰা সুপ্ৰো 5 গিয়াৰৰ হয় এখন 3,70,000 টকা ৰাখিছো ঠিক আছে আৰু আহিলে কিবা নেগোশিয়েবল হ'ব আৰু ফাইনান্সত একেবাৰে মিনিমাম ডাউন পেমেন্টত আপুনি এখন ওলাই লৈ যাব পাৰিব এখন জিতু আছে দেখাই দিব নেকি মহিন্দ্ৰা জিতু 2021ৰ হয় এখনৰ দাম আমি 2,20,000 টকা ৰাখিছো 2,20,000 টকা দাম একদম কম ৰখা হৈছে 2,20,000 আপোনাক মহিন্দ্ৰা জিতু দিয়া হ'ব আৰু এখন ফাইনান্স হ'ব হয় হৈ যাব কিমান দিব লাগিব জিতুত 1 লাখ দিলে আহিব 1 লাখ কম দিলেও হৈ যাব 1 লাখৰ তলতে আপুনি এখন ফাইনান্সত লৈ যাব পাৰিব ঠিক আছে এখন সুপাৰ কেৰি 2021ৰ হয় এইখনো আমি 370 ৰাখিছো 370 হয় 3,70,000 টকা 3,70,000 টকা আপোনাক সুপাৰ কেৰি দিয়া হ'ব আৰু যেহেতু এখন গাড়ী মাইলেজৰ কাৰণে ভাল বেলেগ গাড়ী পেট্ৰলৰ হয় আৰু ডিজেলৰ এইখন ডিজেলৰ আছে এইখন আপোনাৰ AC ST হয় গাড়ীখন লম্বাটো ডিজেলৰ হয় এইখন AC ST স্কয়াৰ লাইট হয় এইখনৰ দাম আমি 3,70,000 টকাই ৰাখিছো 3,70,000 টকা টায়াৰ নতুন আছে আপুনি ইয়াত ফাইনান্সত 1 লাখ টকা দি ওলাই লৈ যাব পাৰে হয় ঠিক আছে এখন আছে এক্সপ্ৰেছ মানে 2024ৰ হয় প্যাসেঞ্জাৰ 2024ৰ হয় গাড়ীখন ৰান কম হৈছে টায়াৰ 4টা নতুন আছে আপোনাৰ গাড়ী এখন 4.5 লাখ টকা ৰাখিছো 4.5 লাখ টকা হয় 4,50,000 টকাত হয় এখন আমাৰ টায়াৰ নতুন পাব আৰু যদি আপোনাক স্কুলৰ কাৰণে লাগে গাড়ীখন পুৰা সিটৰ কাম কৰোৱা আছে বহুত ধুনীয়া আছে ধৰণৰ সিটৰ কাম কৰাব নালাগে লৈ গৈ পেলাই টায়াৰ চেঞ্জ কৰিব নালাগে একেবাৰে নতুনৰ দৰে গাড়ী আৰু হয় লৈ যাব পাৰে কম দামত কিমান কৈছে দামটো 450 4,50,000 আপুনি এখন লৈ যাব পাৰিব আৰু ফাইনান্সত 1 লাখ মান দিলে ওলাব 1.5 লাখ মান দিব লাগিব 150 দিলে বেছি ভাল হয় 1 লাখতো ওলাই যাব 150 দিলে আপোনাৰ বেছি ভাল এখন গাড়ী ওলাই লৈ যাব পাৰিব এছকে মোটৰছৰ পৰা এখন আছে সুপাৰ কেৰি এইটো আপোনাৰ হেৰি হয় 2023ৰ লাষ্টৰ হয় এখন গাড়ী 31 ৰান হৈছে 31,000 ৰান হৈছে এখন 31,000 চলিছে এখন 4,60,000 টকা ৰাখিছো 4,60,000 টকা লৈ যাব পাৰে এখন আছে যোদ্ধা 2 টনৰ এখন 2022ৰ হয় 4টা টায়াৰ নতুন আছে এখন 650 ৰাখিছো 6,50,000 টকা 650 এখন আস্কিং আছে ধুনীয়া গাড়ী টায়াৰ নতুন পাব আপুনি আৰু গাড়ীৰ পেইন্টটো একদম জেনুইন পেইন্ট হয় অৰিজিনাল পেইন্ট হয় অৰিজিনাল পেইন্টৰ গাড়ী হয় আৰু টায়াৰ নতুন পাব আপুনি যোদ্ধা 2.0 এখন গাড়ী ল'বলৈ আপুনি এছকে মোটৰছ আহিব লাগিব আৰু এখন ল'বলৈ হলে ফাইনান্সত কিমান লৈ আহিব লাগিব 150 বা 2 লাখ দিলে বেছি ভাল 1.5 পৰা 2 লাখ টকা দিলে আপুনি যোদ্ধা 2.0 ইয়াৰ পৰা লৈ যাব পাৰে ধুনীয়া গাড়ী এখন আছে EX DIX BS4 গাড়ী বহুতে বিচাৰে 2020ৰ হয় এখন গাড়ী আপোনাৰ 4,50,000 টকা আমি ৰাখি 4,50,000 হয় আৰু টায়াৰ নতুন দেখা পাইছে আৰু এখন ফাইনান্স হৈ যাব টায়াৰ 4টাই নতুন আছে আৰু 19ৰ যদি লাগে 4,20,000 টকা আছে 19ৰ গাড়ী আছে আৰু আপোনাৰ ফাইনান্সত কিমান দিব লাগিব EX ল'বলৈ হলে 150 দিলে আহি যায় 1.5 লাখ টকা 1.5 লাখ টকা আপুনি এখন ওলাই লৈ যাব পাৰিব যোদ্ধা আপোনাৰ 2023ৰ হয় এটোৰো আপোনাৰ 4টা টায়াৰে নতুন আছে বডিৰ কোনো কাম নাই পেপাৰ ফুল আপডেট পাব এটো 750 ৰাখিছো 750 ন হয় টায়াৰ নতুন আছে যোদ্ধা আৰু আছে না যোদ্ধা 1700 লাগিলেও আছে 1700 আছে 2 টনৰ লাগিলে আৰু আছে মানে গাড়ী যি দেখুৱাইছো ডিলাৰত যিমানখিনি গাড়ী বৰ্তমান ৰখা হৈছে দেখুৱা হৈছে আৰু গাড়ী আছে আমাৰ পাৰ্কিংত গাড়ী বহুত ৰখাই থোৱা হৈছে আৰু ইয়াত যিমান গাড়ী দেখুৱা হৈছে তাতকে আৰু গাড়ী থাকে আৰু বেছি আছে ষ্টকত ঠিক আছে এখন গাড়ী এখন ষ্টক এখন সেম মডেল বহুকেইটা ষ্টকত আপুনি পাই যাব মানে মডেল বেলেগ পাই যাব বলেৰো যদি BS3 কাৰোবাৰ লাগে আমাৰ তাতে ষ্টকত আছে যদি BS4 8 ফুটি লাগে আমাৰ তাতে ষ্টকত 1.3 যেটো কয় এটো আমাৰ তাতে ষ্টকত আছে কেৱল আপুনি ইয়াত মালটনা গাড়ী নহয় ইয়াত আমাৰ ট্ৰেভেলাৰো পাই যাব ট্ৰেভেলাৰ আছিলে গ'ল ট্ৰেভেলাৰো আছে ট্ৰেভেলাৰ এখন গৈছে এখন আছে AC থকা এখন 17 মডেল আপোনাৰ 6 চকীয়া এখন আছে
যদি ট্ৰেভেলাৰ কাৰোবাৰ লাগে যোগাযোগ কৰিলে হ'ল। আৰু যদি 14 ফুটি কাৰোবাৰ গাড়ী লাগে, 14 ফুটি গাড়ী আছে আপোনাৰ, মাহিন্দ্ৰাৰ 14 ফুটি গাড়ী আছে, 7 টনৰ পাই যাব। মানে আপুনি সৰু গাড়ীৰ পৰা আপুনি ডাঙৰ গাড়ীলৈকে পাই যাব, আৰু লগতে আপুনি 12-15 এখন আছে, 12-15 আছে। হয় 12-15 এখনো আছে। 2022 চনত যদি যোগাযোগ কৰিলে আমি দাম কৈ দিম। যদি 12-15 লাগে আপুনি যোগাযোগ কৰক হোৱাটছএপত। 15 আপোনাক হোৱাটছএপত ফটোজ দিয়া হ'ব, যদি লাগে আপোনাক আপুনি মেছেজ কৰিব বা আপুনি ফোন কৰি সুধিব পাৰে। আৰু ইয়াত ট্ৰেভেলাৰ লাগিলেও আপুনি আহিব পাৰে, ভাল ভাল গাড়ী ইয়াত ৰখা হয়, আৰু ইয়াৰ পৰা আপুনি জেনুইন এখন গাড়ী লৈ যাব পাৰিব। আৰু ইয়াৰ এড্ৰেছ পোৱা যদি অসুবিধা হয়, নগাঁৱত খুটিকটীয়া আহি পেলাই আপুনি ফোন এটা কৰিব, ইয়াত আপোনাক এড্ৰেছ পোৱাত সুবিধা হৈ যাব, আপোনাক গৈ আগুৱাই লৈ আহিব তেওঁলোকে। আৰু গাড়ী এখন ভালদৰে পৰীক্ষা কৰি ইয়াৰ পৰা লৈ যাব, কাৰণ আমাৰ কাম হ'ল ভাল এখন গাড়ী দেখুওৱা, ভাল এখন ডিলাৰত আহি ভাল এখন গাড়ী দেখুওৱা, আৰু আপোনাৰ কাম হ'ল সেই গাড়ীখন পৰীক্ষা কৰি টেষ্ট ড্ৰাইভ লৈ পেলাই আপুনি গাড়ীখন ইয়াৰ পৰা ওলাই লৈ যোৱা। আৰু যিহেতু ইয়াখন ট্ৰাষ্টেড ডিলাৰ, আৰু প্ৰতি মাহতে আমি ভিডিঅ' দি থাকোঁ, ভাল ভাল গাড়ী ষ্টকত আপডেট হোৱাৰ লগে লগে ভিডিঅ' আমি দিওঁ, আৰু আপুনি ইয়াত আহিলে ভাল এখন গাড়ী লৈ যাব পাৰিব বুলি মই ভাবোঁ। গতিকে যদি আপুনি এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ধৰণৰ গাড়ী ল'বলৈ ভাল এখন ডিলাৰ বিচাৰি পায়। আৰু যদি ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ, তেতিয়াহ'লে নমস্কাৰ।